বজালীৰ সৰুপেটাত অনুষ্ঠিত বিনামূলীয়া বিহু কৰ্মশালাত অংশগ্ৰহণকাৰীক প্ৰমাণপত্ৰ প্ৰদান। উল্লেখ্য যে বজালীৰ বিভিন্ন প্ৰান্তত বিশিষ্ট বিহু শিল্পী ৰঞ্জিত গগৈৰ নেতৃত্বত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ অনুৰাগী আৰু যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই বিহু কৰ্মশালা। ইয়াৰ অংশস্বৰূপে আজি সৰুপেটাত যুৱ মৰ্চাৰ বিদ্যুৎ বিকাশ বৈশ্যৰ উপস্থিতিত সৰুপেটাৰ মিলন মন্দিৰ প্ৰাংগণত অনুষ্ঠিত বিহু কৰ্মশালাত অংশগ্ৰহণকাৰীসকলক প্ৰমাণপত্ৰসমূহ বিতৰণ কৰা হয়। এটি সৰু প্ৰয়াস বিহু যি অসমীয়াৰ আয়ুস ৰেখা, বিহুক লৈ আমাৰ এই অঞ্চল মানে ভৱানীপুৰ, সৰভোগ, গোবৰ্ধনা, হাউলি, বৰপেটা ৰ'দকে লৈ আমি সৰু সৰু তলি হিচাপে প্ৰথমতে কৰ্মশালা আৰম্ভ কৰিছিলোঁ। আমাৰ অসম গৌৰৱ ৰঞ্জিত গগৈৰ উদ্যোগত আৰু যুৱ মৰ্চাও আমাৰ লগত সহযোগ কৰি আছে আৰু বিশেষকৈ ৰঞ্জিত কুমাৰ দাসৰ ফ্ৰেণ্ড ক্লাব অনুৰাগী যি আছে, আমি সকলোৱে মিলি এটা প্ৰয়াস কৰিছিলোঁ কি বিহু কৰ্মশালাটো এটা ভাল দিশত ভাল গতি কৰি লৈ যাওঁ। সেই সূত্ৰে আমি আৰম্ভ কৰিছিলোঁ আৰু আমি তিনিদিনীয়া কাৰ্যসূচীৰ পিছত শেষৰটো যেতিয়া আমাৰ সামৰণি বিহু কৰ্মশালা সামৰণি, তাত প্ৰায় 1500ৰ পৰা 2000 ঢুলীয়া আৰু আমাৰ নাচনী সকলোৱে আদৰি লৈছে আমাক আৰু সেই কৰ্মশালাত বৃহৎভাৱে যি সংখ্যক গাৰ্জেনে আমাক সহযোগিতা কৰিছে, তো সকলোকে সামৰি আজি এই কৰ্মশালাৰ যিখিনি আমাৰ চাৰ্টিফিকেট ৰৈ গৈছে সেইখিনি ডিষ্ট্ৰিবিউট কৰা হ'ল আৰু পেৰেণ্টছৰ সঁহাৰি আছে। তেওঁলোকে আমাক ৰিকুৱেষ্ট কৰিছে অনাগত দিনত আৰু এনেকুৱা যাতে আমি উদ্যোগ লওঁ আৰু তেওঁলোকে সঁহাৰি জনাইছে বিনামূলীয়া কৰাৰ বাবে আৰু বিনামূলীয়া নকৰি তেওঁলোকে যদি আমি এটা স্তৰত লৈ যাওঁ কিছু ফিজ দি হ'লেও তেতিয়াও সঁহাৰি জনাইছে। তো এই অনুষ্ঠানটো আমি প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত কৰিছোঁ। আমি পৰৱৰ্তী পদক্ষেপ এই যিখিনি নাচনী বা ঢুলীয়া ওলাই গৈছে তেওঁলোকক লৈ আমাৰ অলপ সপোন আছে, কাৰণ বিহুটো আমাৰ উচ্চ পৰ্যায়ত লৈ গৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় আমাৰ আহ্বান জনাই আহিছিলে কি আমাৰ যিখিনি কৃষ্টি সংস্কৃতি বিহু কালচাৰ যিমানখিনি আছে সকলোৱে একেবাৰে সূক্ষ্ম পৰ্যায়ৰ পৰা গ্ৰাছ ৰুটৰ পৰা লৈ আহি এটা উচ্চ পৰ্যায়লৈকে লোৱা প্ৰয়াস আছে। আমাৰো ঠিক তেনেদৰে আমি যিহেতু গোবৰ্ধনাটো আৰম্ভ কৰিছিলোঁ, বৰপেটা ৰ'দতো আৰম্ভ কৰিছিলোঁ, হাউলিতো কৰিছিলোঁ, সৰভোগতো কৰিছিলোঁ আৰু এই ভৱানীপুৰ সৰুপেটা কলবাৰী অঞ্চলটো আৰম্ভ কৰিছিলোঁ। তো সৰু সৰু ঘৰৰ সৰু সৰু কণ ছোৱালীকো আমি বিহু শিকাইছোঁ, ল'ৰাকো ঢোল শিকাইছোঁ, কাৰণ বিহু চৰ্চাটো নামনি অসমত অলপ কম হয় উজনিতকৈ। তো আমি সেই চৰ্চাটো উজনিৰ সমান লৈ যাব বিচাৰিছোঁ।